হয় চাওক, ৰাজ্যত এই মুহূৰ্তত ক্ৰমাগতভাৱে অনাগত যি 2026-ৰ যি বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে। আৰু এই মুহূৰ্তত যে বিগত সময়ছোৱাত বিগত 5টা বছৰত আচলতে কেনেধৰণে ৰাজ্যখনৰ উন্নয়ন হ'ল, কি স্তৰত আচলতে ৰাইজে সুবিধা পালে চৰকাৰখনৰ পৰা, এই গোটেই বিষয়বোৰ কিন্তু চৰজমিন তদন্ত কৰাৰ সময় এইটো। আৰু এই মুহূৰ্তত ND24 আমি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ আচলতে গাঁৱে গাঁৱে ঘূৰিছোঁ। প্ৰকৃততে গ্ৰামাঞ্চলবিলাকৰ কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে, যি সময়ত কেওফালে উন্নয়নৰ শ্লোগান সম্বলিত ব্যাগুম হৰ্ডিং, সেই সময়ত আমি আহিছোঁ নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টি, পূৰ্বৰ টিয়ক বিধানসভা সমষ্টিৰ পশ্চিম টিয়ক গাঁও পঞ্চায়তত উপস্থিত আছোঁ। ইয়াত ঢেকিয়ানী ভৰুলোৱা গাঁও এটা অঞ্চল, এই অঞ্চল। আৰু এই মুহূৰ্তত আমাৰ সন্মুখত গাঁওবাসী একত্ৰিত হৈ আছে। তেওঁলোকৰ পৰা আচলতে মনৰ ভাৱ ল'ব বিচাৰিম যে কেনেকুৱা ধৰণৰ আচলতে পৰিৱৰ্তন পালে এই সময়ছোৱাত। মই পুনতে আপোনাৰ পৰাই জানিম কি হ'ল আচলতে আজি সকলো ইয়াত সমবেত হৈছে, কেনেকুৱা ধৰণৰ যে আকৌ নিৰ্বাচন, এই বিগত যি সময়ছোৱাত পূৰ্বৰ যি নিৰ্বাচনৰ সময়ত যিসমূহ প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিসমূহ আচলতে কিমান পূৰ্ণ কৰিলে এই চৰকাৰখনে, কি পাইছে আপোনালোকে? ধন্যবাদ। আচলতে এইখন চৰকাৰ বুলিয়ে নহয়, আজি প্ৰায় 25 বছৰ দিন আমি এই কংগ্ৰেছ চৰকাৰ, AGP, BJP সকলো চৰকাৰ থকাৰ পৰাই আমি চেষ্টা কৰি আছোঁ। আমাৰ ইয়াত প্ৰধানকৈ অসুবিধা ৰাস্তা পথ, আপোনালোকে দেখিছে সেইটো সম্পূৰ্ণ মানে আজি প্ৰায় 2 কিলোমিটাৰ প্ৰায় 40-50 ঘৰ মানুহে মানে যি কষ্ট খাইছে তাক আৰু ক'বলগীয়া উপায় নাই, ক'ব দৰকাৰেই নাই। 2 নম্বৰতে আহিলে আমাৰ ইলেক্ট্ৰিচিটিটো আমি আপোনালোকে চাওক, বাঁহৰ খুঁটাত আজি 20-25 বছৰ দিন ধৰি এনেকেই আনি আছোঁ। আমি বহুত চেষ্টা কৰিলোঁ, এই মেম্বৰ গগৈ আহিলে, ৰেণু পৰাগ আহিলে, আমি বহুত চেষ্টা কৰিলোঁ টিয়ক সমষ্টিত আমি থাকোঁতেই। কিন্তু শেহতীয়াভাৱে আমাৰ BJPৰ MLA ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া প্ৰথমবাৰৰ কাৰণে এজন MLA আমাৰ এই অঞ্চলটোলৈ আহিছিলে। তেওঁ মানে হেৰিও কৰিছিলে, প্ৰতিশ্ৰুতি দিছিলে মই কামকেইটা কৰি দিম। কিন্তু দুখৰ বিষয়ে যে 1.5 মাহ 2 মাহ হ'ল আমাৰ এই লাইটৰ খুঁটাকেইটা আৰু ৰাস্তাটো এতিয়ালৈকে একো হোৱা নাই। আমি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ এই কামকেইটা আমাক সোনকালে শেষ কৰি দিয়ে যেন। আৰু 3 নম্বৰতে আমাৰ প্ৰব্লেম বান্দৰৰ প্ৰব্লেমটো আমাৰ গোটেই অঞ্চলটোতে মানে যি উপদ্ৰৱ, তাৰ পৰা মানে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে কিবা এটা কৰিব বুলি। আমি কোনো চৰকাৰকে বেয়া বুলিও নকওঁ, ভাল বুলিও নকওঁ। আমাৰ কথা হৈছে কি, আমাক একো নালাগে, আমাক খালি এই ৰাজহুৱা বস্তুকেইটা আমাক লাগে। যিমান সোনকালে পাৰে ইলেকশ্যনৰ আগতে হ'লে আমি ভাল পাওঁ। নিশ্চিতভাৱে আচলতে ধন্যবাদ জনাইছোঁ। আৰু এই পৰিৱেশ আমি দেখাইছোঁ যে ওপৰলৈ যদি আমাৰ কেমেৰা ঘূৰাওঁ, যে কিমান বিপদসংকুলভাৱে আচলতে এই অঞ্চলটো এইসকল ৰাইজে আচলতে বৈদ্যুতিক সংযোগ কৰিব লগা হৈছে। যে যিটো বিভাগ আচলতে শক্তি বিভাগ, যিটো বিভাগে আজি তাৰিখত বাৰম্বাৰ দমভালি মাৰে, উন্নয়নৰ প্ৰতিটো স্তৰ প্ৰতি ঘৰ মানুহক বিদ্যুৎ সংযোগ দিয়াৰ কথা কয়, কিন্তু এনেধৰণে বিপদসংকুলভাৱে, মই আৰু একাংশ মহিলা আছে আপোনাৰ পৰাই মই জানিম কেনেকুৱা ধৰণৰ আৰু কি সমস্যা পাইছে আপোনালোকে। আজি তাৰিখত প্ৰধানমন্ত্ৰীৰ যি ঘৰে ঘৰে নল ঘৰে ঘৰে জল জীৱন মিছন, কেনেকুৱা ধৰণৰ বিশুদ্ধ খোৱা পানী কেনেকুৱা আপোনালোকে? পানীৰ ব্যৱস্থাটো অলপ ভাল নহয়, তাৰ কাৰণে আমাৰ সুবিধাটো কৰি দিব লাগে। মাত্ৰ পানী আহে, এবেলা ভালকৈ নাহেই পানীখিনি। তাৰপৰা ৰাস্তাও দুৰৱস্থা বহুত বেছি বেয়া। তাৰ বাবে এইবাৰ হ'ব বুলি আমি ভাবিছোঁ আৰু কি কৰে হেৰি MLA মহোদয়ৰ দ্বাৰা কৰিছে, তাকে হ'ব বুলি ভাবি আছোঁ আৰু। নিশ্চিতভাৱে আৰু একাংশ লোক আছে, মই আপোনালোকৰ পৰা জানিম, মই আপোনাৰ পৰা জানিম কেনেকুৱা ধৰণৰ কি সমস্যা পাইছে। বিগত 5টা বছৰ গ'ল, চৰকাৰ ইখন আহিছে সিখন আহিছে, নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি কিমান হ'ল আচলতে, এই বিগত সময়ছোৱাত কিমান কাম আপোনালোকৰ অঞ্চলটোত হ'ল আৰু কি হ'বলৈ এতিয়া বাকী আছে? আচলতে আজি মই ধৰক এতিয়া মোৰে 29-30 বছৰ বয়স হৈছে। সৰুৰ পৰা আমি প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ পৰা আমি আজি বিশ্ববিদ্যালয় পৰ্যায়ে পালোগৈ। গতিকে আমি বহুত কষ্টৰে মানে আমি ৰাস্তাটো অহা যোৱা কৰিবলগা হৈছে। আৰু বিশেষকৈ আমাৰ 40-50 ঘৰমান মানুহ ইতিমধ্যে কৈছে যে আমাৰ কাৰেণ্টৰ যিটো ব্যৱস্থা সেইটো ভাল নহয়। আৰু পানী যোগান ব্যৱস্থা এটা আছে যদিও বহুত আঁতৰত আছে, যাৰ কাৰণে আমাৰ পৰ্যাপ্ত পৰিমাণৰ পানী আমাৰ নাপায়। এইখিনি আমাৰ সমস্যা। আৰু বান্দৰৰ উপদ্ৰৱো আমাৰ বাঢ়ি গৈছে। বন বিভাগে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে, সেইটোৱে ক'ব বিচাৰিছোঁ। এই ক্ষেত্ৰত চৰকাৰখন বা বিভাগে আপোনালোকৰ লগত যোগাযোগ কেনেকুৱা ধৰণৰ গৈছে? আপোনালোকে যোগাযোগ নিশ্চিতভাৱে কৰে, কেনেকুৱা ধৰণৰ সহযোগিতা দেখে? তেওঁলোকে কওঁতে খালি কথা আৰু কামৰ মাজত বহুত পাৰ্থক্য। তেওঁলোকে আমাক বহুতবাৰ প্ৰতিশ্ৰুতি দিলে। আমাৰ মেম্বৰ গগৈ ডাঙৰীয়া, তেওঁৰ দিনতো আমি একো নাপালোঁ। তাৰপৰা অনুপমা ৰাজখোৱা ডাঙৰীয়া আনি তেওঁৰ দিনতো আমি একো নাপালোঁ। খালি ভোটৰ সময়ত তেওঁ আহে আৰু 5 বছৰ পাছত 5 বছৰ আমি নেদেখোঁ। আৰু তেওঁলোকে আকৌ নিৰ্বাচনৰ সময়ত আহে, তেনেকুৱা। এতিয়া আমাৰ নতুনকৈ
সেইটো পশ্চিম দিয়ক সমষ্টি আচলতে এতিয়া মৰিয়নি সমষ্টিলৈ অন্তৰ্ভুক্ত হৈছে। গতিকে তাৰে আমি ৰূপজ্যোতি ডাঙৰীয়াকো আমি অনুৰোধ জনাইছিলোঁ। আজি কেইদিনমানৰ আগতে আমাৰ এই ওচৰৰে আমাৰ এটা অনুষ্ঠানত তেওঁ আহিছিলে, তেওঁ আমাক কথা দিছিলে, কিন্তু এতিয়ালৈকে তাৰ একো মানে কামত আমি হেৰি দেখা নাই। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে স্থানীয় ৰাইজৰ মন্তব্য। আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে প্ৰতিটো নিৰ্বাচন আহে আৰু প্ৰতিটো নিৰ্বাচনৰ সময়ত আচলতে ৰজাঘৰীয়া আহে আৰু এইসকল সাধাৰণ ৰাইজৰ আগত আচলতে প্ৰতিশ্ৰুতি দিয়ে আৰু সেই প্ৰতিশ্ৰুতিৰ গাত গইনা লৈ তেওঁলোক ৰাজপাতত বহে আৰু পৰৱৰ্তী সময়ত এইসকল সাধাৰণ জনতালৈ কিন্তু পিঠি দিয়াটো এই অঞ্চলত আচলতে বাৰম্বাৰ হৈ আছে, প্ৰতিবাৰে হৈ আহিছে। কিন্তু এইবাৰ কি হ'ব? এই সময়ত ২৬ৰ নিৰ্বাচনৰ সন্মুখত আৰু এই সময়ত এই যিবোৰ অঞ্চল, বিশেষকৈ মৰিয়নি বিধানসভা সমষ্টি পশ্চিম টিয়ক গাঁও পঞ্চায়তৰ এই যিবোৰ অঞ্চল, এই অঞ্চলসমূহত এই উন্নয়নৰ এই কথাবিলাকে আচলতে যে অনাগত নিৰ্বাচনত যে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, সেইটো কথা কিন্তু নিশ্চিতভাৱে প্ৰতীয়মান হৈছে এই মুহূৰ্তত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।